ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পৰিৱৰ্তনৰ নমুনা মমৰ পোহৰতে জৰুৰীকালীন কক্ষত চিকিৎসা সেৱা বঙাইগাঁৱৰ সৃজনগ্ৰাম আদৰ্শ চিকিৎসালয়ৰ দুৰৱস্থা মুখ্যমন্ত্ৰী তথা দিছপুৰে পৰিৱৰ্তনৰ শ্লোগান দিলেও বাস্তৱত ৰাজ্যৰ চিকিৎসা খণ্ডৰ এয়া লাজলগা বাস্তৱ ছবি মমবাতি জ্বলাই ৰোগীক বেজি দিছে চিকিৎসাকৰ্মীয়ে জ্বলি আছে মোবাইলৰ ফ্লাছ শুনিলে আচৰিত হ'ব ডিজিট ভৰাবলৈ হেনো তেল নাই ইমাৰ্জেঞ্চি আসলতে যি ইমাৰ্জেঞ্চি এটা সিচুৱেশ্যন বুলি ক'ব লাগিব এই লাইন নথকা বা ৰোগী ইয়াত এডমিট হৈ আছে বিভিন্ন প্ৰকৃতিৰো হয়তো ৰোগী আছে কিন্তু এই সময়ত আমি গম পালো যে ডিজিট কোনোবাই কৈছে ডিজিট তেল নাই কোনোবাই কৈছে ডিজিটো বেয়া হৈ আছে বহুত দিনৰ পৰা এইবাৰ এই দৃশ্য চাওক জৰুৰীকালীন সেৱাত জ্বলি আছে মমবাতি কেকাই গেথাই পৰি আছে দুৰাৰোগ্য ৰোগী মমৰ পোহৰতে ৰেজিষ্টাৰত এণ্ট্ৰি কৰিছে চিকিৎসাকৰ্মীয়ে ৰাইজৰ প্ৰশ্ন ডিজি যদি বেয়া হৈছে অথবা তেল নাই তেন্তে জৰুৰীকালীন ফাণ্ডত থকা ধন ক'ত হয় অপচয় হিচাপ লাগে ৰাইজক যদিহে ডিজি বেয়া হৈ আছে বা তেল নাই তেনেহ'লে পৰিচালনাৰ কাৰণে যি এক ইমাৰ্জেঞ্চি ফাণ্ড আছে আমি যিটো জানো ইমাৰ্জেঞ্চি ফাণ্ডৰ আচলতে পইচাবিলাক ক'ত ব্যৱহাৰ হয় বঙাইগাঁৱৰ এটা বৃহৎ অঞ্চলৰ একমাত্ৰ চিকিৎসালয়খনৰ এনে দুৰৱস্থাত মৰ্মাহত স্থানীয় জনতা আৰু এখন হস্পিটেলত ইমান এটা অঞ্চলক প্ৰতিনিধিত্ব কৰা এখন হস্পিটেলত যদি মমবাতিৰ পোহৰত বেজি দিব লগা হৈছে তেতিয়াহ'লে ইয়াতকৈ চৰম দুৰ্ভাগ্যৰ কথা হ'ব নোৱাৰে আমাক সৃজনগ্ৰামবাসীৰ বাবে এইবাৰ বঙাইগাঁৱৰ পৰা আপোনাক লৈ যাম বৰাকৰ উন্নয়নৰ নতুন পৰিৱৰ্তন দেখুৱাবলৈ ৰাতাবাৰীত ৰোগীক হাঙিত লৈ চিকিৎসালয়লৈ যাত্ৰা পথৰ দুৰৱস্থা চাওক এম্বুলেন্সটো দূৰৰ কথা জেচিবিও চলাব পৰা অৱস্থা নাই পথত সেইবাবেই বোকাময় দুৰ্গম পথেৰে এডাল বাঁহেৰে হাঙি কৰি এওঁলোকে লৈ গৈছে দুৰাৰোগ্য ৰোগী বিকাশৰ অৰ্থ কি ৰাইজৰ প্ৰশ্ন সোশ্যাল মিডিয়াতে দেখতে পাই রাতাবাড়ি সমষ্টিতে উন্নয়নের জোয়ার বইছে কিন্তু আমরা প্রকৃততে দেখলে দেখি উন্নয়ন এখানে হয়নি আমরা জানি উন্নয়ন অর্থাৎ প্রত্যেক একজন মানুষের অর্থনৈতিক উন্নয়ন প্রত্যেক একজন মানুষ দুঃখর সীমারেখা থেকে একটি সুসংগত অর্থনৈতিক অবস্থায় পৌঁছে যাবে যেখানে দুঃখ থাকবে না সেটাকে আমরা বিকাশ বলে ধরে নেই ককিলাৰ পৰা মকিবুল ইছলাম আৰু কৰিমগঞ্জৰ পৰা শিৰচেন যোশীৰ ৰিপৰ্ট DY365